জানো নহয় তোৰ চৰিত্ৰ কথা। মানে তুমি কি ক'ব বিচাৰিছা? সেইদিনা মই নিজে দেখিছিলোঁ গা খেলাই থকা। তই আহিলি আহ। অঁ বাকী তোৰ ছোৱালী ধান্দা এৰিলি নে? ধেৎ কি যে ক আৰু। শুনিছানে? চাহ লৈ আহাচোন, ৰুব লাগিছে। চাহ খাবা দেই। বাকী মিন্টুৱে কি খুৱাইছে হয়? দিনে দিনে ধুনীয়া হৈ গৈছা যে। তুমি ইয়াত লেকচাৰ দি থাকিবা নে ভাত বনাবাগৈ? ঐ চাহ খা আকৌ, ঠাণ্ডা হ'ব এতিয়া। অঁ তোমালোকে খোৱা তেন্তে মই ভাতটো বনাওঁগে। তোৰ কিহৰ ইমান তাৰ লগত হলি গলি? কি হলি গলি কৰিলো? তোমাৰ লগৰ হৈ মই কথা পাতিছো সিমানেই। জানো নহয় তোৰ চৰিত্ৰ কথা। তুমি কি ক'ব বিচাৰিছা? সেইদিনা মই নিজে দেখিছিলোঁ তোৰ গা খেলাই থকা। বা মিন্টু, মানিছো কিন্তু তোক। চকুৰে চাই থকা মানুহজনী আজি তোৰ কাৰণে অবিশ্বাস হৈ গ'ল আৰু মোৰ ওপৰতে সন্দেহ বি ঢালি দিলি। আচলতে সেইদিনা আৰু এটা কথা মনত থবি, প্ৰকৃত বন্ধুৱে তই ভবাৰ দৰে গাদ্দাৰ কেতিয়াও নকৰে। গাদ্দাৰ সেইজনে কৰে যাৰ মনত তোৰ দৰে গেলা ভাৱ থাকে। আচলতে এয়া বন্ধু আৰু পত্নীৰ প্ৰতি থকা অবিশ্বাসে, যি অবিশ্বাসে দুই বন্ধুৰ মাজত বিশৃংখলতা হ'বলৈ বাধ্য কৰায়, যি অবিশ্বাসে পত্নীৰ মনত দুখৰ বিষ সৃষ্টি কৰে। গতিকে মানুহ চিনি পাবলৈ চেষ্টা কৰক, নহ'লে আপোনাৰো সংসাৰত এই বিষ প্ৰভাৱ পৰিব পাৰে।